তো এতিয়া আমি প্ৰগ্ৰেমটো বনাম তো প্ৰথমে মই C++ৰ যিকিটা বেসিক হেডাৰ ফাইলছ আৰু ইউজিং নেম স্পেস ষ্টেণ্ডাৰ্ড এইকিটা মই দি লৈছো আৰু ইয়াত যিটো হেডাৰ ফাইল ইনক্লুড iostream বা math.h এটো নহয় সো এটো যিটো হেডাৰ ফাইল ইনক্লুড bits/stdc++.h এটো যিটো হেডাৰ ফাইল হয় এটো যদি আমি ইনক্লুড কৰো দিও তেনে বাকি জিমানবোৰ C++ৰ হেডাৰ ফাইল আছে যেনেকৈ iostream হক math হক string হক এই হেডাৰ ফাইল বিলাক দিব নালাগে তাৰ গুটে মানে বাকি সব হেডাৰ ফাইলক এই হেডাৰ ফাইলডাল দি ৰিপ্লেস কৰিব পাৰি সো সেইকাৰণে আমি ইয়াত এটো দিছো যাতে ইয়াত এতিয়া আমি যে ম্যাথছৰ সাইন কস হক বা আমি স্ট্ৰিং ডটৰ জিমানখিনি আমি ফাংশনস আছে সেইবোৰ আমি সকলো ব্যৱহাৰ কৰিব পাৰিম কোনো ধৰণৰ ইয়াত এৰৰ নাহে সো ঠিক আছে তো প্ৰগ্ৰামটো বনোৱা স্টাৰ্ট কৰিম তো আমি কেটামান ভ্যালু ফ্লোটিং লম যি কিটাত আমি যেনেকৈ এটা ইয়াত আমি যেটো প্ৰগ্ৰাম হ'ব আমাৰ ই সেলসিয়াছৰ পৰা কেলভিনৰ পৰা সেলসিয়াছ আৰু সেলসিয়াছৰ পৰা ফাৰেনহাইট আৰু ফাৰেনহাইটৰ পৰা সেলসিয়াছলৈ নিব তো আমি সেই গুটে ভ্যালু কিটা পইণ্টটো আহিব পাৰে সো আমি সেলসিয়াছ কেলভিন আৰু ফাৰেনহাইটৰ যিকিটা ভ্যালু ওলাব এইকিটা আমি ফ্লোটিং ধৰিম সো আমি ফ্লোট ধৰিম যাতে কাৰণ এটো ডেসিমেল নাম্বাৰ আহিব এইবোৰত ফ্লোট তো সেলসিয়াছৰ CL দি লৈছো আৰু কেলভিন KL আৰু ফাৰেনহাইট FIH জাস্ট দি লৈছো আৰু আমি এতিয়া আমাৰ বিশেষকৈ দুটা ক্যাৰেক্টাৰ ভ্যালু লম সো এই ক্যাৰেক্টাৰ ভ্যালু কিটা এতিয়া আমাৰ কামত নাহে কিন্তু যেতিয়া ইয়াক আমি if else ৰ দ্বাৰা যেতিয়া আমি পইণ্ট কৰিম তেতিয়া এই বস্তুটো কামত আহিব সো আমি প্ৰগ্ৰামটো বনালে বুজি পাই যাম তো ইয়াক মই এটা ক্যাৰেক্টাৰ ভ্যালু দুটা দি লম F আৰু এটা S দি লৈছো সো এটো যিকোনো দিব পাৰো কোনো কথা নাই তো আমি এতিয়া এটা লুপ বনাম যিটো লুপে আমাৰ যিটো প্ৰগ্ৰাম হ'ব এটোৰ বাৰেপতি ৰিপিট কৰি থাকিব যাতে আমি এবাৰ যেনিবা কেলভিনৰ পৰা সেলসিয়াছলৈ নিলো যাতে প্ৰগ্ৰামটো শেষ হৈ না যায় ইয়াৰ পিছত আমি বেলেগ অপাৰেচন সেই প্ৰগ্ৰামটো এবাৰ ৰান কৰিয়ে কৰিব পাৰো যাতে তো তাৰ কাৰণে আমি এটা লুপ ব্যৱহাৰ কৰিম ফৰ লুপ ফৰ সো initial condition মই 0 পা start হ'ব so int I equal I দি লৈছো এটা ভ্যালু so equal I আৰু I to less than equal এটা ডাঙৰ নাম্বাৰ দি লৈছো so হি বহুত টাইম লৈ যাতে এই কামটো কৰিব পাৰে so এতিয়া আমি গুটে প্ৰগ্ৰামটো এই লুপটোৰ ভিতৰত লিখিব লাগিব সো এতিয়া আমি প্ৰথমে কি কৰিম ইউজাৰৰ পৰা আমি মানে অপাৰেচনটো লম যাতে আমি কোনটো অপাৰেচন কৰিম কাৰণ এটো বহুত কিটা কৰিব তো আমি কোনটো লম নে সেলসিয়াছৰ পৰা কেলভিনলৈ নিম নে কেলভিনৰ পৰা সেলসিয়াছ নিম নে সেলসিয়াছৰ পৰা ফাৰেনহাইট তো যেটো আমি নিব লাগিব যেটো নিব মানে প্ৰগ্ৰামটো ক'ব লাগিব হেতু ইউজাৰৰ পৰা ইনপুট লম তো আমি অলপ এনেদৰে লিখি পেলাই দিম যাতে ইন্টাৰ গিভেন স্কেল মানে যেটো আমাৰ মানে এনেকুৱা ধৰণৰ দিম ইন্টাৰ দা given scale so inter the given scale or মানে কি হ'ব যেটো স্কেল আমাক দিয়া থাকিব মানে যেটো আমি ইটুলে নিম so যেটো স্কেল আমাক দিয়া থাকিব যেটো আমি কনভার্ট কৰিম তো হেতু প্ৰথম আমি ইনপুট লম তো inter the given scale so আমি এটা এন্ডেল লগাম যাতে নেক্সট লাইনত যায় তো cin এতিয়া আমি সেই দুটা ভ্যালু যিকিটা আমি ক্যাৰেক্টাৰ ভ্যালু দিছিলো যে f আৰু s হেতুটা আমি ইনপুট লম সো তাৰে এটা হ'ব প্ৰথমটো কাৰণে f হ'ব কাৰণ মই ফাৰ্স্ট টু লৈছো কাৰণে f দিছিলো দেন সেকেন্ডত আহিব আমি এনেকৈ দিম cout কি দিম 2 বুলি দিও তো এটো স্কেল থাকিব 2 এটো স্কেল মানে ইয়াৰ পৰা এটোলে নিম সো এনেকৈ থাকিব তো আকৌ এটা নেক্সট লাইনত আহিব তো এবাৰ আমি সেকেন্ডটো লম যেটো কনভার্ট কৰিম যেটোলে আমি মানে কনভার্ট কৰিম তো inter the convert scale যেটোলে আমি কনভার্ট কৰিম convert scale লম তো এন্ডেল নেক্সট লাইনত আহিব যাতে cin s লৈছিলে সেকেন্ড আমি এটা ক্যাৰেক্টাৰ ভ্যালু আগতে ৰাখি থৈছো সো হেতু লম এতিয়া আমি কি কৰিম আমি যেটো পা মানে স্কেল জুটুলে জিনটোৰ পৰা জিটুলে নিম হেতু আমি ইউজাৰৰ পৰা ইনপুট লম এটা সেই বস্তুটোক কৰিবৰ কাৰণে আমি if else দি কিছুমান কন্ডিশন দিম সো আমি এটা সেই বস্তুটো কৰিম if
এতিয়া আমি কি কৰিম ইফ এতিয়া আমি যেনিবা প্ৰথম আমি কি কৰিম সেলসিয়াছৰ পৰা কেলভিনলৈ নিউতে যেটো প্ৰগ্ৰাম হয় আমি হেকন বনাম এতিয়া সেই ইফটো বনাম তো ইফ যদি যেটো ফাৰ্স্ট নাম্বাৰ আমি f দি থৈছো f টু যদি c লিখে আমি সেলসিয়াছৰ কি হয় c হয় তো আমি c ইউজ কৰিম তো যদি f ইকুৱেল টু f equal to single inverted comma ভিতৰত লিখিব লাগিব তো আমি single literal দিম single এটা word দিম সো যদি double inverted comma হয় তো literal বুজোৱা হয় সো আমি c যদি f equal to c আৰু n operator দিম কাৰণ n হ'ব সো n s s আমি যেটো সেকেন্ড ভ্যালু লম যেটোলে আমি কনভার্ট কৰিম তো s ইকুৱেল যদি আমি এটো কি বনাম সেলসিয়াছৰ পৰা কেলভিনলৈ নিয়া তো s ইকুৱেল টু সিঙ্গল দিম k হয় তেন্তে হি কেলভিনত সোমাব তো কেলভিনলৈ চেঞ্জ কৰিব তো এতিয়া আমি কি লম সি আউট আমি অলপ বুজিবৰ কাৰণে লিখিম ইন্টাৰ দা সেলসিয়াছ স্কেল বুলি লিখিম কাৰণ প্ৰথমটো আমি সেলসিয়াছ লম তো হেতুটো বুজিব লাগিব সো আমি ইন্টাৰ দা সেলসিয়াছ স্কেল লম সেলসিয়াছ ভ্যালু তো আমি এটা n লাইন লগাম সো c ইন এতিয়া আমি সেলসিয়াছৰ কাৰণে যেটো সেলসিয়াছ ভ্যালু লম সেলসিয়াছৰ কাৰণে আমি এটা ফ্লোটিং ভ্যালু দি থৈছিলো CEL বুলি সো আমি ফাৰ্ষ্টতে দিয়া আছে ফাৰেনহাইট কেলভিন সবৰ কাৰণে তো CEL তো আমি এতিয়া হেতু লম তো এতিয়া আমি সেলসিয়াছ স্কেলটো লম ললো এতিয়া কি কৰিব লাগিব ইয়াক আমি কেলভিনলৈ কনভার্ট কৰিম তো আমি কেলভিনলৈ কনভার্ট কৰিবলৈ যেটো অপাৰেশন হি কৰিব লাগিব সেই অপাৰেশনটো আমি এটা তাক দিম সো কেলভিনৰ কাৰণে আমি কেল লিখি থৈছো কেল ইকুৱেল টু কেলভিন সেলসিয়াছৰ পৰা কেলভিনলৈ নিউতে ফৰ্মুলাটো কি হয় যে সেলসিয়াছ স্কেলটোৰ লগত 273 প্লাস কৰিলে হি কেলভিন স্কেললৈ যায় তো সেলসিয়াছ ভ্যালুটো আমি ইনপুট লমে সো কেল প্লাস 273 সো এটো হ'ব দেন এতিয়া কি হ'ব ই অপাৰেশনটো কৰিব তো আমি এতিয়া কি ভ্যালুটো লাগে সেলসিয়াছটো এটা পুট কৰিম ইয়াত হি দি পেলাই হি এনসাৰটো উলিয়াব তো সেই কেলভিনটো আমি আউটপুট দিব লাগিব কাৰণ আমি ইয়াত কেলভিন উলিয়াম সো আমি কি কৰিব লাগিব সেই কেলভিনটো আউটপুট ল'ব লাগিব তো সি আউট কেলভিনটো লাগে আমাক কেলভিন কোনে লাগে কাৰণ আমি হেতুৱে উলিয়াব লাগে কেলভিন স্কেলটো সো কেলভিন ভ্যালুটো দিয়া পিছত যাতে হি লিখি দিওক যাতে ইমান কেলভিন সো তো আমি কি কৰিম কেলভিন বুলি লিখি দিম then see out Kelvin and n line ta lagaum jate hi next line at jay so to e Kelvin ole etia jabo to ami ebar etu run kori saw ekhini para shuddhoke ulai na ebar sai lo so okay enter the given scale to ami celsius or para kelvin ole lim to say to enter the convert value Kelvin enter the Celsius value to ami 3 degree Celsius to 276 Kelvin and loop to karone ako ebar repeat hoy gol enter the given scale ako ami mane next time ako koriba parim ke eke kam to ami ite koribo na lage so ami baki khini koru to ami Kelvinor karone jitu koribo lagibo tar hoy gol etia ami ki korim Celsius or pora Kelvin nilo to etia ami Kelvinor pora Celsius nibolo eta banam if আগৰ নিচিনা সেম হ'ব সো মই একন জায়গাকে কপি কৰি আর ইউজ কৰিম তো বাৰে প্ৰতি এটা লিখি থাকিব না লাগে তো এবাৰ f ইকুৱেল টু k আৰু s ইকুৱেল টু সেলসিয়াছত যাব সো সি আউট enter the Kelvin scale Kelvin value so value disu so yato value thakok to n line c in ami Kelvin scale to prothome lom to so ami Kelvin to kl likhai ase kel so ami yat starting hote di thoso program tor floating value ase to Kelvin input lom then etia operation to dibo laibo g2 operation ot hi hetu Kelvin ole nibo तो Kelvin নিবলে কি হয় সেলসিয়াছৰ লগত 273 মাইনাস কৰিলে হয়
তো আমি ইয়াক এটা সেলসিয়াছলৈ নিব লাগিব তো সেলসিয়াছ ইকুৱেল টু কেল মাইনাছ 273 সো এটো মাইনাস কৰিলে আমি কি পাম কেল সেলসিয়াছ স্কেল পাম কেলভিনৰ পৰা সো আমি হেতু কৰিম এন্ড সি আউট আগৰ নিচিনা সেম হ'ব আমি সেলসিয়াছ স্কেলটো ইনপুট লম এন্ড সেলসিয়াছ বুলি লিখি দিম যাতে হেতু গম পায় সেলসিয়াছ সো তো আমি এটা এন্ডেল লগাম যাতে কি নেক্সট লাইনত যায় তো সেলসিয়াছৰ কাৰণেও আমাৰ হৈ গল তো এতিয়া আমি কি কৰিম সেলসিয়াছৰ পৰা ফাৰেনহাইট নিবৰ কাৰণে যেটো প্ৰগ্ৰাম হ'ব আমি হেতু বনাম তো ইফ তো সেম থাকিব এখিনি এটো আকৌ আমি কপি পেস্ট কৰি ইউজ কৰিম এতিয়া আমি কি কৰিম ফাৰ্স্ট লেটাৰটো আমি কি লম সেলসিয়াছৰ পৰা ফাৰেনহাইট নিম তো আমি ইয়াত দিম সি আৰু ইয়াত দিম এফ ফাৰেনহাইটৰ এফ যদি ইনপুট কৰে তেন্তে সি এটো ৰান কৰিব সো বাকি আগৰ কৰতে একি হ'ব সি আউট ইন্টাৰ দা কি হ'ব ইন্টাৰ দা সেলসিয়াছ স্কেল মানে সেলসিয়াছ ভ্যালু সেলসিয়াছ ভ্যালু ইন্টাৰ দা সেলসিয়াছ ভ্যালু সো আমি নেক্সট লাইনত যাম সি ইন আমি সেলসিয়াছ ভ্যালু ইনপুট লব তো সেলসিয়াছ ভ্যালুটো ইনপুট লম ইউজাৰৰ পৰা তো এতিয়া আমি কি কৰিম কনভাৰ্ট কৰিবৰ কাৰণে আমি এটা সেলসিয়াছৰ পৰা ফাৰেনহাইট নিমলে তাৰ যেটো ফৰ্মুলা হয় কি হয় 9/5 ইনটু সেলসিয়াছ যেটো সেলসিয়াছ স্কেল থাকিব প্লাস 32 তো হেতু হয় তাৰ ফৰ্মুলাটো সো আমি এটা সেই ফৰ্মুলাটো প্ৰগ্ৰামিং হিচাপে লিখিব লাগিব সো ফাৰেনহাইট FIH আমি দিয়া আছে তো ইয়াত কি হয় ফৰ্মুলাটো হয় মই এডিট কৰোতে স্ক্ৰিনত দি দিম সো 9/5 ইনটু সেলসিয়াছ প্লাস 32 তবে 9/5 or 9/5 নিলিখি কি কৰিম 9/5 or ভ্যালু ইনপুট কৰিম সো ভ্যালু কি 9/5 1.8 হয় সো আমি 1.8 ইনটু সেলসিয়াছ সো সেলসিয়াছৰ কাৰণে আমি CEL দিয়া আছে যেটো ভ্যালু আমি তাপা লম সো এটো থাকিব হোল ইনটু সো এটো হোল ইনটু প্লাস 32 সো এটো হল তাৰ যেটো অপাৰেশন কৰিব লগা ম্যাথমেটিক্স ইকুৱেচনটো যেটোৰ দ্বাৰা কি ফাৰেনহাইটটো উলিয়াব তো এতিয়া আমি জাস্ট ফাৰেনহাইটটো আউটপুট লব লাগে FIH কাৰণ আমাৰ ফাৰেনহাইট উলিয়াব লাগে সো ফাৰেনহাইটটো আউটপুট লম এতিয়া জাস্ট ফাৰেনহাইট বুলি লিখি দিম ফাৰেনহাইট FAHRENHEIT ফাৰেনহাইট সো এনলাইন লম তো সেলসিয়াছৰ পৰা ফাৰেনহাইট নিয়াৰ কামটো হৈ গল তো এতিয়া আমাৰ নেক্সট কাম হইব ফাৰেনহাইটৰ পৰা সেলসিয়াছ নিবলে তো লাইন সেম থাকিব তো ইয়াত হ'ব F আৰু ইয়াত হ'ব C সো আমি এতিয়া বাকিখিনি এইদৰে কপি কৰি ইউজ কৰিম জাস্ট ভ্যালুবোৰ চেঞ্জ কৰি যাম ইন্টাৰ দা এতিয়া আমাৰ কি হ'ব ফাৰেনহাইট ভ্যালুটো ইনপুট লম সো ফাৰেনহাইট ইয়াত দিয়া আছে সো কপি পেস্ট ইন্টাৰ দা ফাৰেনহাইট দেন আমি সি ইন ফাৰেনহাইট লম যেটো ইউজাৰৰ পৰা লম আমি দেন এতিয়া আমি কি কৰিম ফাৰেনহাইটৰ পৰা সেলসিয়াছ নিবলে তাৰ এটা নিৰ্দিষ্ট ফৰ্মুলা আছে সো সেই ফৰ্মুলাটো হয় 5/9 হোল ইনটু ফাৰেনহাইট মাইনাস 32 হয় সো সেই আমি এতিয়া কি কৰিম সেই ফৰ্মুলাটো ইয়াত দিম এতিয়া যাতে সেই অপাৰেশনটো হি কৰিব পাৰে তো 5/9 আমি নিলিখি কি কৰিম আমি ইয়াৰ ভ্যালুটো লিখিম কাৰণ 5/9 লিখাতকে ভ্যালু লিখিলে সো বেছি ইজি হয় কামটো কৰিব পাৰে তো যেটো 5/9 ৰ ভ্যালু হয় কি 0.55 সামথিং এসা এনেকুৱা হয় তো পাঁচটা 15 5 and 6 হয়
সো এটো তাৰ ভ্যালু হয় তো আমি গুটে হোল ভ্যালুটো দিব লাগিব নহবা যেতে হি ক্যালকুলেশন কৰিব বহুত খেলিমেলি আহিব সো এই কাৰণে আমি গুটেটো এই যেটো ভ্যালুটো হয় পুৰা ফুল ভ্যালু দিব লাগিব সো ডেসিমেলৰ আগত দুটা নাম্বাৰ দিলে ঠিকই আহিব এনসাৰ আহিব বাট অলপ ভুল আহিব পাৰে সো আমি এটা ফুল ভ্যালুটো দিবলৈ চাব লাগিব ইনফাইনাইটলে গুছি গলে ক'ব নোৱাৰি বাট দিব লাগিব গুটেটো এন্ড 32 হয় তো এটো হয় তাৰ যেটো অপাৰেশনটো তো এতিয়া আমি কি লাগিব সেলসিয়াস স্কেলত তো সেলসিয়াসটো আমি আউটপুট লম সো সেলসিয়াস তো সেলসিয়াস ওকে এটো মই এনে লিখিলো সো ইয়াৰ মাজত স্পেসটো দিলে বেছি ভাল হয় সো এন্ডেল তো ইয়াত আহিব ফাৰেনহাইট তো সেলসিয়াস স্কেল সো ইয়াত সি আউট ফাৰেনহাইট তো লম সো ইয়াত কিবা এটা এৰৰ দেখাই আছে সো মই তো আমি এটা প্রোগ্রামটা এবার রান কৰি চাম সো প্রোগ্রামটো কমপ্লিট হৈছে তো ইন্টার আইছে ইন্টার দ্য গিভেন স্কেল তো আমি ফারেনহাইটৰ পৰা সেলসিয়াসলৈ নিম সো f2 ইন্টার দ্য কনভার্ট c সো আমি ফারেনহাইট ভ্যালু এটা দিম 2 দিম সো সেলসিয়াস স্কেল আহিছে -16.6667 তো আকৌ লুপটোৰ কাৰণে আকৌ ৰিপিট হৈছে প্ৰগ্ৰামটো ইন্টার দ্য গিভেন স্কেল তো এবাৰ আমি কেলভিনৰ পৰা সেলসিয়াস নিম তো কেলভিনৰ k to c তো ইন্টার দ্য কেলভিন স্কেল 56 সো -217 সেলসিয়াস তো আহিছে এবাৰ আমি কি কৰিম সেলসিয়াসৰ পৰা ফাৰেনহাইট নিম তো c to ফাৰেনহাইট f ইন্টার দ্য সেলসিয়াস স্কেল তো 45 সো 113 ফাৰেনহাইট তো এইদৰে এটো ৰান হৈ থাকিব যেতিয়ালৈকে লুপটোৰ কন্ডিশন কমপ্লিট নহয় সো এটো আছিল টেম্পাৰেচাৰ কনভাৰ্টাৰ টুল जो আমি এটা গিভেন টেম্পাৰেচাৰ দিম হি কনভাৰ্ট কৰি another temperature le tak convert koi dibo pai scale to jitu user e bisaibo to eto asile program to so e gute program tor source code moi mor blog ot upload kora ase link description ase